কৃষ্ণ শ্রীমদ ভগবত গীতাৰ দ্বিতীয় অধ্যায়ৰ 17 নম্বৰ শ্লোকৰ পৰা অৰ্জুনক ভগৱান কৃষ্ণই আত্মা কি নাইবা আমি এনেকেও ক'ব পাৰোঁ দেহ কি আৰু দেহি কি দেহ সম্বন্ধে ইয়াৰ আগৰ শ্লোকত কৈ আহিছে কিন্তু আত্মতত্ত্ব সম্বন্ধে তেওঁ কৈছে যে এই আত্মতত্ত্ব ই অবিনাশী অজ নিত্য শাশ্বত হয় 17 নম্বৰ শ্লোকত কৈছে অবিনাশিতু তদ্বিদ্ধি যেন সৰ্বমিদম ততম বিনাশম অব্যয়াচ্যস্য ন কচ্চিৎ কৰ্তুমহৰ্তি অৰ্থাৎ যিজন এই সমস্ত জগততে ব্যাপী আছে আত্মা তেওঁ অবিনাশী বুলি জানিবা সমস্ততে ব্যাপী আছে তেওঁ অবিনাশী কোনেও এই অব্যয় স্বৰূপৰ বিনাশ কৰিবলৈ সমৰ্থ নহয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ভাগৱতৰ দ্বাদশ স্কন্ধত কৈছে নাহি জন্ম পূৰ্বতয় ব্যাপিন জাত অজৰ অমৰ তুমি ও আত্মা হে সাক্ষাৎ বাকি কি বোলে ভোক পিয়াহ সুখ দুখ শোক মোহ শীত উষ্ণ এইবিলাক দেহৰ ধৰ্ম এইবিলাক কি দেহৰ হে ধৰ্ম এইবিলাক এতিয়া আমাৰ সনাতন সংস্কৃতিত যিমানবিলাক ভাষ্য লিখিছে মহাপুৰুষসকলে বেদান্ত ভাষ্য তিনিটা তত্ত্বৰ ওপৰত ভিত্তি কৰি জগত জীৱ আৰু ব্ৰহ্ম এতিয়া অদ্বৈতবাদত কি কৈছে অদ্বৈতবাদত কৈছে ব্ৰহ্ম সত্য জগত মিছা অৰ্থাৎ জীৱ আৰু জগত মিছা একমাত্ৰ যদি সত্য তেনেহ'লে ব্ৰহ্ম আৰু তাৰ কাৰণে কি কৰিছে বোলে এটা সত্য আনিছে কি সত্য প্ৰাতিভাষিক সত্য যেনে ৰজ্জুত অৰ্থাৎ ৰচিত সৰ্পভ্ৰম ৰছীডাল সৰ্প সম্বন্ধে জ্ঞান নাই গতিকে ৰছীডাল পাক খাই ৰাস্তাত পৰি আছে এন্ধাৰত আৰু আমি এন্ধাৰতে সেইডাল সাপ বুলি ভাবিছোঁ কিন্তু যেতিয়া তাৰ ওপৰত পোহৰ দিয়া হয় তেতিয়া আমি দেখোঁ যে সেইডাল ৰছী অৰ্থাৎ আমি যেতিয়ালৈকে অজ্ঞান অন্ধকাৰত আছোঁ তেতিয়ালৈকে আমি ভ্ৰমিত হওঁ অলিক কল্পনা কৰোঁ কিন্তু যেতিয়া আমাৰ জ্ঞান প্ৰাপ্তি হ'ব প্ৰকাশিত হ'ম আমি তেতিয়া কিন্তু এই অলিক কল্পনা বা ভ্ৰমবিলাক গুচি যায় গতিকে অদ্বৈতবাদীসকলে জীৱ জগত আচলতে কোনো বস্তু নহয় ব্ৰহ্মই একমাত্ৰ সত্য বুলি ভাবে কিন্তু জীৱ জগত বুলি যি বস্তু জ্ঞান হৈছে সেয়া কি অলিক ভ্ৰম আৰু প্ৰতিবিম্ব বা বুলি প্ৰতীয়মান মিছা আচলতে কিন্তু বিশিষ্ট অদ্বৈতবাদ মতে কিন্তু জীৱ আৰু জগত ব্ৰহ্মৰ শৰীৰ যেনেকৈ আমাৰ ভাগৱততো কৈছে এই শৰীৰটো আচলতে আত্মা ইয়াতেহে আছে হে ৰাম হে দেহাতেহে আছা মাত্ৰ তুমি দেহহীন আত্মাক কৈছে দেহাতেহে আছা মাত্ৰ দ্বাদশ স্কন্ধ তুমি দেহাহীন হে যেন অগ্নি থাকন্তে কাষ্ঠত ভিন্ন ভিন্ন আৰু বহুত ইয়াত দৃষ্টান্ত দিছে যেনে ঘটপটা আদি দৃষ্টান্ত ঘটপটা দি ইয়াত দিছে যেন ঘট ভাঙি গ'লে ঘটৰ আকাশতে লীন যায় নাহি তাৰ নাশ হাজাৰটা আমি কলহ থৈ দিছোঁ প্ৰত্যেক কলহৰ ভিতৰত একোখনকৈ আকাশ আছে
কিন্তু কলকেইটা যদি ভাঙি দিওঁ তেনেহ'লে পুনৰ ই আকাশতে মিলি যাব, তেতিয়া আৰু হাজাৰ আকাশ নাই, আকাশ এখনে। গতিকে জন্ম মৰণ এইবিলাক হৈছে দেহৰ ধৰ্ম, এয়া আত্মাৰ ধৰ্ম নহয়। আত্মা কেতিয়াও নজন্মেও নমৰেও, কিন্তু এই যি দেহ আৰু জগত আৰু জীৱ, এই জগত আৰু জীৱক আচলতে কি কৰিছে বোলে আত্মাৰ চলা বুলি ধৰিছে, চলা বুলি ধৰিছে। ব্ৰহ্মৰ শৰীৰ, ব্ৰহ্ম পৰম সত্য, আনহাতে জীৱ জগত নশ্বৰ হ'লেও পাৰমাৰ্থিক বিচাৰত তাৰো সত্যতা আছে। এই কথা কোনে কয়? বিশিষ্ট অদ্বৈতবাদীসকলে। জীৱ জগত ব্ৰহ্ম মায়াত আচলতে সংকুচিত হয়, জীৱ আৰু জগত। কিন্তু ব্ৰহ্মক মায়াই একো কৰিব নোৱাৰে, কাৰণ তেওঁ মায়াধীশ, তেওঁ মায়াধীশ, আৰু জীৱ আৰু জগত মায়াৰ অধীন। বিশিষ্ট অদ্বৈতবাদ মতে ব্ৰহ্ম জীৱ আৰু জগতৰ পৰিণাম হ'লেও জীৱ জগততকৈ ব্ৰহ্ম স্বতন্ত্ৰ তত্ত্ব। মাধৱদেৱ মহাপুৰুষেও লিখিছে নামঘোষাত, তোমাৰ অধীন হইয়া কেনে আমি হৰি হৰি হৰিয়ে হইলহ স্বতন্ত্ৰ। গতিকে আমি আচলতে পৰতন্ত্ৰ। গতিকে নিৰ্বিশেষ অদ্বৈতবাদ অথবা জ্ঞান মাৰ্গ ভক্তিৰ অনুকূল নহয়, বৰং ভক্তিৰ অন্তৰায়হে। গতিকে বিশিষ্ট অদ্বৈতবাদ নাইবা দ্বৈতবাদ ভক্তিৰ পৰিপোষক। পৰিপোষক বুলি ভক্তিবাদীসকলে বিশিষ্ট অদ্বৈতবাদ নাইবা দ্বৈতবাদক আদৰ কৰে, আৰু সবিশেষ অদ্বৈতবাদ ভক্তিৰ কিন্তু অন্তৰায় নহয়। সবিশেষ, নিৰ্বিশেষৰ বিপৰীতটো হৈছে সবিশেষ। যি ব্ৰহ্ম নিৰ্বিশেষ, সেই ব্ৰহ্মৰে যি অৱতাৰ বা অংশ যে সবিশেষ। এইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সবিশেষ অদ্বৈতবাদৰ আশ্ৰয় লৈ ভাগৱত ধৰ্ম প্ৰৱৰ্তন আৰু প্ৰচাৰ কৰিছে। এতিয়া এই আত্মা সম্বন্ধে আকৌ কৈছে ইয়াতে যে যেতিয়া প্ৰকৃতিত আচলতে লীন যায়, জগত প্ৰকৃতিত লীন যায়, আৰু সৃষ্টি হোৱাৰ সময়তো প্ৰকৃতিৰ পৰাই আহে। এতিয়া আত্মা যে শৰীৰক আশ্ৰয় কৰে, সেই কথাখিনি গীতাৰ 18 নম্বৰ শ্লোকত কৈছে, অন্তবন্ত ইমে দেহা নিত্যস্যোক্তাঃ শৰীৰিণঃ অনাসীনঃ প্ৰমেয়স্য তস্মাৎ যুদ্ধস্য ভাৰত। ইয়াত কি কৈছে যে শৰীৰক আশ্ৰয় কৰে কাৰণে আচলতে আত্মাক দেহী বা শৰীৰী বোলে। যিহেতু তেওঁ শৰীৰক আশ্ৰয় কৰে, বাল্বটোৰ আশ্ৰয় কৰিলে আমি গম পাম যে বৈদ্যুতিক প্ৰবাহ আছে বা ইলেক্ট্ৰিচিটি আছে, কিন্তু বাল্বটো যদি নাথাকে, তাৰত ইলেক্ট্ৰিচিটি থাকিলেও আমি আচলতে গম নাপাওঁ। ঠিক তেনেকৈ আত্মাতত্ত্বটো দেহক আশ্ৰয় কৰে বুলি সেইকাৰণে আত্মাক দেহী বা শৰীৰী বোলে। ইয়াত কৈছে দেহী নিত্য অৰ্থাৎ আত্মা নিত্য, অবিনাশী, অপ্ৰেমেয় অৰ্থাৎ স্বপ্ৰকাশ। স্বপ্ৰকাশ এই প্ৰমাণ সিদ্ধ নহয়, কোনেও প্ৰমাণ কৰি দিব দেখুৱাব নোৱাৰে বোলে চা এইটো আত্মা। যেনেকৈ আমি মনটোক দেখুৱাব নোৱাৰোঁ বোলে এইটো চোৱা এইটো মন, আমি দেখুৱাব নোৱাৰোঁ। আনহাতে দেহ যাক লৈ আত্মা আশ্ৰয় কৰি থাকে, এইবোৰ হৈছে বিনাশ ধৰ্মহীন, বিনাশ ধৰ্মহীন, অনিত্য। সেইকাৰণে তাৰে পিছতটোতে কৈছে যে আত্মাক কোনেও মাৰিবও নোৱাৰে আৰু মৰাবও নোৱাৰে। আত্মাক কোনেও মৰাবও নোৱাৰে। য এনম ব্যক্তি হন্তাৰম যচ্ছৈনম মন্যতে হতম
উভৌতৌ ন বিজানিত নায়ম হন্তি ন হন্যতে। যিজনে আত্মাই কাকো হনন বা বধ কৰে বুলি আৰু ইয়াক কাৰোবাৰ দ্বাৰা হত হোৱা বুলি ভাবে তেওঁলোক অজ্ঞান, তেওঁলোক অজ্ঞান, আত্মতত্ত্ব অনভিজ্ঞ। কিয়নো বোলে আত্মাই কাকো হত্যাও নকৰে আৰু কি বোলে কাৰো দ্বাৰা হতও হ'ব নোৱাৰে। সেয়া কি? সেইবাবে মিছা মোহ মিছা চিন্তাৰ কাৰণ আমাৰ নাই। আত্মাতত্ত্ব, এই আত্মাতত্ত্ব কেনে বোলে ন জায়তে ম্ৰিয়তে বা কদাচিৎ নায়ম ভূত্তা ভবিতা না বা ন ভূয়ঃ আজো নিত্যঃ শাশ্বতঃ অয়ম পুৰাণো ন হন্যতে হন্যমানে শৰীৰে। এইটো গীতাৰ 2য় অধ্যায়ৰ 20 নম্বৰ শ্লোক। তাত কৈছে এই আত্মা কি বোলে নজন্মেও নমৰেও, কেতিয়াও কেতিয়াও জন্মগ্ৰহণ নকৰে, মৃত্যু মুখতো নপৰে। আত্মাই বাৰে বাৰে অস্তিত্ব লাভ নকৰে, স্বৰূপতেও নিত্য বিদ্যমান। এওঁ জন্মৰহিত, নিত্য, শাশ্বত, অপৰিণামী। শৰীৰ ধ্বংস হ'লেও আত্মাৰ বিনাশ নহয়। গতিকে দেহত আত্মবুদ্ধিয়ে হৈছে আমাৰ কি শোক আৰু মোহৰ কাৰণ, ভয়াদের কাৰণ। কাৰণ আমাৰ দেহৰ লগত সংগ হয় আৰু দেহটোকে মই 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 মোৰ 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 কৰোঁ। আৰু যদি জীৱই আত্মলাভ কৰে অৰ্থাৎ আত্মজ্ঞান লাভ কৰে তেনেহ'লে তাৰ আৰু কি নাথাকে বোলে এইবিলাক নাথাকে, এইবিলাকৰ কোনো অস্তিত্বই নাই আচলতে। আত্মা 6 প্ৰকাৰৰ বিকাৰ শূন্য, যেনে জায়তে, অস্তি, বৰ্ধতে, বিপৰিণামতে, অপক্ষীয়তে আৰু নশ্যতি। এইবিলাক আত্মাত নঘটে, ই কেৱল দেহৰহে, ই কেৱল দেহৰহে। আৰু সেইকাৰণে পৰীক্ষিতক শুকদেৱে কৈছে, এই পৰীক্ষিত, হে মই পৰমাত্ময়াৰ নাহিকে সন্দেহ, দেহতেহে আছো মই নিহিত দেহ, যি মই সেই ব্ৰহ্ম জানাহে ন মনে, যি ব্ৰহ্ম সেই মই বোলা সৰ্বক্ষণে। এইটো যদি আমি সঁচাকৈ ভাবি থাকোঁ সদায় যে মই ব্ৰহ্ম, মই ঈশ্বৰ, মই পৰমাত্মা, তেনেহ'লে কি হ'ব? এতেকে গুচিবে শোক মোহ, শোক আৰু মোহ কিন্তু গুচিব। এই মিছাইটো শৰীৰটো জন্মিছে, তাৰ জন্মৰ লগতে মৃত্যু উপজে। গতিকে আমি কিয় মাথা মাৰোঁ, কিয় মূৰ ঘমাওঁ? যদি তেনেকুৱা হয় তেতিয়াহ'লে আত্মোপলব্ধি হোৱাৰ সম্ভাৱনা আছে। আৰু সেইকাৰণে কৈছে, হে পাৰ্থ, বেদা বিনাশীনম নিত্যম যা এনম অজ অব্যয়ম কথম স পুৰুষঃ পাৰ্থ কংঘাতয়তি হন্তিকম। হে অৰ্জুন, যিজনে আত্মাক অবিনাশী, নিত্য, জন্মৰহিত আৰু অব্যয় বুলি জানে, তেওঁ বা কেনেকৈ কাক হত্যা কৰিব, নাইবা কাকে বা হত্যা কৰাব? নোৱাৰে, তেওঁ কেতিয়াও নোৱাৰে। কিয় বোলে এই আত্মা এই দেহতহে আছোঁ মই, নহয়তো দেহ। বাসাংসি জীৰ্ণানি যথা বিহায় নবানি গৃহ্ণাতি নৰোপহৰানি তথা শৰীৰানি বিহায় জীৰ্ণ অন্নানি অন্যান্যানি সংজাতি নবানি দেহি। চাওক, যেনেকৈ কি হয়, আত্মাৰ কাৰণে দেহটো এটা চলা, আৰু যেতিয়াই এই চলাটো ফাটি চিৰি যায়, যেনেকৈ মানুহে নতুন কাপোৰ, পুৰণি কাপোৰ ফাটি চিটি গ'লে নতুন কাপোৰ পৰিধান কৰে, আত্মায়ো তেতিয়া কি কৰে? এই জীৰ্ণ দেহটো পৰিত্যাগ কৰি আন নতুন দেহ এটা ধাৰণ কৰে। এই আত্মা কেনেকুৱা? নৈনম চিন্তান্তি শস্ত্ৰাণি নৈনম দহতি পাবকঃ
না চৈনম ক্লেদয়ন্তাপো না সচায়াতি মাৰুতঃ। না ইয়াক অস্ত্ৰই কাটিব পাৰে, না ইয়াক জুইয়ে পুৰিব পাৰে, না ইয়াক পানীয়ে তিতাব পাৰে, না বতাহে ইয়াক শুকাব পাৰে। একো কৰিব নোৱাৰে আত্মাক। কেনে তেনেহ'লে এইটো অচ্ছেদ্যহয়ম অদাহ্যহয়ম আক্লেদ্যহ অস্বচ্ছ এবস নিত্যঃ সৰ্বগতঃ স্থাণু অচলয়ম সনাতনঃ। এই আত্মা কটা যাবও নোৱাৰে, দগ্ধ হ'বও নোৱাৰে, তিতিব নোৱাৰে, শুকাব নোৱাৰে। এই আত্মা নিত্য, সৰ্বব্যাপী, স্থিৰ, অচল, সনাতন। এইখিনি কথা যদি কোনোবাই বুজি পায় তেনেহ'লে সেইজন মানুহৰ ভক্তি নিশ্চিতভাৱে হ'ব। আৰু আত্মা কেনে ইয়াত কৈছে বোলে অব্যক্তহয়ম অচিন্তহয়ম অবিকাৰ্যহয়ম উচ্যতে তস্মাদ এবং বিদিত্বা এনম নানুশোচিতুম অহৰ্ষি। এই আত্মা অব্যক্ত, এই আত্মা অচিন্ত, এই আত্মা অবিকাৰ্য। সেইবাবে আত্মাক এনেদৰে জানি শোক কৰা উচিত নহয়। কি সুন্দৰকৈ কৃষ্ণই কি ধুনীয়াকৈ বুজাই দিছে। কেনেকুৱা আত্মা? অথ চৈনম নিত্যজাতম নিত্যং বা মন্যসে মৃতম তথাপি তম মহাবাহু নৈনম চচিতুম অহৰ্ষি। যে হে অৰ্জুন, আত্মা নিতেও যদি জন্মগ্ৰহণ কৰা বুলি ভাবা, নিতেও যদি মৰা বুলি ভাবা, তেনেহ'লেও শোক কৰাৰ প্ৰয়োজন নাই। কিয়? বোলে জাতস্য হি ধ্ৰুৱ মৃত্যুৰ ধ্ৰুৱং জন্ম মৃতস্য চ তস্মাৎ অপৰিহাৰ্য অৰ্থেন ত্বম সচিতুম অহৰ্ষি। যি জন্মে তেওঁৰ মৰণ নিশ্চিত, বা যি মৰে তেওঁৰ জন্ম নিশ্চিত, অপৰিহাৰ্য, অৱশ্যম্ভাৱী। গতিকে শোক কৰাৰ কোনো প্ৰশ্ন নাই। দেহটো যদি মৰেও শোক কৰাৰ কোনো প্ৰশ্ন নাই। এই আত্মা কেনেকুৱা? অব্যক্তাদীনি ভূতানি ব্যক্তমদ্যানি ভাৰত অব্যক্ত নিধনান্নৈব তত্ৰ কা পৰিবেদনা। জীৱসকল কি হয় বোলে? আদিতে অব্যক্ত, মাজতে ব্যক্ত, আৰু এই দেহৰ মৃত্যুৰ পিছত পুনৰ অব্যক্ত, পুনৰ অব্যক্ত। অব্যক্ত প্ৰধানম। শ্ৰীধৰ স্বামীয়ে কৈছে অব্যক্তম প্ৰধানম, অৰ্থাৎ জগতৰ নিৰ্বিশেষ তত্ত্বৰ মূল উপাদানৰ নাম প্ৰকৃতি বা প্ৰধান, আৰু ইয়াৰ নাম আন এটা নাম অব্যক্ত। গতিকে সৃষ্টিৰ পূৰ্বতো জগত অব্যক্ত আছিল, অৰ্থাৎ প্ৰকৃতিত লীন গৈ আছিল। সৃষ্টিৰ কালত নাম ৰূপ আদি প্ৰাপ্ত হৈ ব্যক্ত হয়, আৰু সৃষ্টিৰ অৱসানত ই পুনৰ প্ৰকৃতিতে লীন যায়। এই পঞ্চভৌতিক দেহাৰ পৰিণাম। আৰু সেইকাৰণে নানানটাই নানা কথা কয়। আশ্চৰ্যৱৎ পশ্যতি কস্মিদ এনাম আশ্চৰ্যৱৎ বদতি তথৈব চান্যঃ আশ্চৰ্যৱৎ এনাম অন্যঃ শৃণোতি শ্ৰুত্বা আপি এনম বেদন চৈব কচ্চিৎ। গতিকে কোনোবাই কি কয়? আত্মা সম্বন্ধে কোনোবাই কয় যে ই আশ্চৰ্যৱৎ, দেখে আত্মা আশ্চৰ্যৱৎ। কাৰোবাৰ কাৰণে ই আশ্চৰ্য বুলি বৰ্ণনা কৰে, কোনোবাই ইয়াক আশ্চৰ্য বুলি শ্ৰৱণ কৰি থাকে, কোনোবাই আৰু এইবোৰ শুনিও আত্মাক জানিব ইচ্ছা নকৰে বা পৰা নাই। ই কি আত্মা? বোলে আত্মতত্ত্ব অতেয় পৰম দুৰ্বোধ আত্মতত্ত্ব। মাধৱদেৱ মহাপুৰুষে কৈছে নামঘোষাত, দুৰ্জ্ঞেয়। ইয়াক ইমান সোনকালে জনাটো সম্ভৱ নহয়। গতিকে হে অৰ্জুন, দেহি নিত্যম অবৈধয়ম দেহি সৰ্বস্য ভাৰত তস্মাৎ সৰ্বাণি ভূতানি নাত্বম সচিতুম অহৰ্ষি। সকলোৰে দেহতে এই অবিনাশী আত্মা আছে,
কোনো প্ৰাণীৰে দেহবখনত আমি আচলতে শোক কৰাটো উচিত নহয়। অৰ্জুনক কৈছে কাৰোবাৰ যদি দেহৰ অৱসান ঘটিছে তাত শোক কৰাৰ কোনো প্ৰয়োজন নাই। গতিকে দেহতে আছোঁ মই নহৈতো দেহ, মই আত্মাহে, আই এম আত্মা। এইখিনি যদি আমি ভালকৈ বুজি লওঁ তেনেহ'লে নিশ্চিতভাৱে ভক্তি কৰাত সহজ হ'ব। তেতিয়া কি হ'ব বোলে এই জগত আৰু এই দেহ আদিৰ প্ৰতি আমাৰ কি আহিব? বৈৰাগ্য জন্মিব। বিৰগতি নভৈলে নভজে হৰি পাৱে, বিৰগতি হ'লেহে হৰিক খুজিব পাৰি। কৃষ্ণ।